নলবাৰীত তৃণমূল কংগ্ৰেছৰ কাৰ্যালয় মুকলি। বৰপেটা লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আবুল কালাম আজাদ বৃহৎ ভোটৰ ব্যৱধানত জয় হ'ব বুলি মন্তব্য কৰিছে বৰপেটা লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ তত্ত্বাৱধায়ক তৰিৎ চেটাৰ্জীয়ে। উক্ত অনুষ্ঠানত উপস্থিত থাকে তত্ত্বাৱধায়ক তৰিৎ চেটাৰ্জী, ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ যুৱ সভাপতি মেহবুব আলী, ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ সম্পাদক ৰাজীৱ আলী আৰু নলবাৰী জিলাৰ তৃণমূল কংগ্ৰেছৰ সভাপতি জিতমণি শৰ্মা। লগতে উপস্থিত থাকে ৰাজ্যিক কমিটি আৰু জিলা তৃণমূল কংগ্ৰেছৰ বিষয়ববীয়াসকল। লগতে তৰিৎ চেটাৰ্জীয়ে জানিব দিয়া মতে নলবাৰীত দুখনকৈ বৃহৎ যোগদান কাৰ্যসূচী ৰাখি বৃহৎভাৱে জনসভা অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে। নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট, নিউজ 24 অসম। ইয়াত নলবাৰী একচুৱেলি ক'ব গ'লে নলবাৰী মানুহ অসমৰ ভিতৰত নলবাৰী মানুহে বহুত ভালকৈ জানে ৰাজনীতিটো আৰু বিজেপিৰ মেইন আপোনাৰ ভিত্তিটোৱে হৈ গ'ল নলবাৰী। ক'ব যিখিনি আমাৰ সতীৰ্থ মোৰ যুৱই হওক বা দাদাহঁত যিখিনি আছে সকলোৱে আজি জিলাত এককৰীয়া কৰিছে। মই দেখিছোঁ বা কাম কৰা আপোনালোকৰ দেখি আছোঁ সদায় শক্তিবান বুলি যদি ক'ব লাগে বিজেপি খুব শক্তিশালী। এইকাৰণে আপোনালোকে জানে নলবাৰী সমষ্টিত জয়ন্ত মল্ল বৰুৱা আছে আৰু পুৰণি ধৰ্মপুৰ সমষ্টিৰ পৰা চন্দ্ৰমোহন পাটোৱাৰী আছে আৰু দুয়োগৰাকীয়ে অতি শক্তিশালী মানে নেতা। তাৰ মাজত আমি কিমানখিনি সোমাইছোঁ, আমাৰ কৰ্মীখিনিক কিমানখিনি সোমাই যাব পাৰিছে, অনবৰতে আমাৰ লগত মোটামুটিভাৱে লাগি আছে তেখেতে পোনে পোনে পালন কৰিছোঁ। আজি আমাৰ সৰ্বশেষত যেটো আমাৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাৰ দায়িত্বশীল এইটো আমাৰ আজি মুকলি আমি কৰিলোঁ আৰু আজি মই বহুত সুখী হৈছোঁ যে আমাৰ নিৰ্বাচনী কাৰ্যালয় নলবাৰীত ইলেকশ্যন আহিলে একচুৱেলি এইটো এটা আনুষ্ঠানিক এটা কথা হয় যে নিৰ্বাচনী কাৰ্যালয় কৰিব লাগে। আমাৰ ডিষ্ট্ৰিক্ট অফিচ কাৰ্যালয় মানে এইটো আচলতে নিৰ্বাচন আহিলে নিৰ্বাচনী কাৰ্যালয়ৰ এটা আনুষ্ঠানিকতা থাকে। তো সেই আনুষ্ঠানিকতাৰ বাবে আমি আমাৰ 3 নম্বৰ লোকসভা সমষ্টি বৰপেটাৰ যে 5খন জিলা এই 5খন জিলাৰ আমাৰ নিৰ্বাচনৰ যেটো নিৰ্বাচনী অফিচ এইটো খুলিব লাগে। ইয়াৰ আগতে আমি বজালী জিলা নিৰ্বাচনী অফিচ আমি মুকলি কৰিলোঁ, বঙাইগাঁও জিলা নিৰ্বাচনী অফিচ আমাৰ মুকলি হ'ল। তাৰপিছত আমাৰ উত্তৰ কামৰূপৰ কালি আমাৰ কলিতাকুছিত আমাৰ নিৰ্বাচনী কাৰ্যালয় আপোনালোকে জানিব কালি আমি মুকলি কৰিলোঁ। আৰু লাষ্টতে সৰ্বশেষত আজি আমাৰ নলবাৰী জিলাৰ আমাৰ নিৰ্বাচনী কাৰ্যালয় আজি মুকলি কৰাৰ সিদ্ধান্ত ছিল। সেই সিদ্ধান্ত মতে আমি আজি কাৰ্যালয় মুকলি কৰি আজি নলবাৰীত চাওক এইটোতো কাৰ্যসূচীটো ল'বই। জনে প্ৰাৰ্থী কণ্টেষ্ট কৰি আছে ইমান ডাঙৰ এটা 5খন জিলা 10খন বিধানসভা লৈ এটা লোকসভা সমষ্টি, তাতে প্ৰাৰ্থী যদি তাত জিকিব লাগে আৰু প্ৰাৰ্থী হ'লেতো কণ্টেষ্ট কৰিব লাগিলে কাৰ্যসূচী ল'ব লাগিব, কেম্পেইনিং কৰিব লাগিব। আৰু মনোৰঞ্জন তালুকদাৰে কি কৰি আছে মই কোনো প্ৰাৰ্থীৰ হৈ কথা নকওঁ, কিন্তু আমাৰ প্ৰাৰ্থী আবুল কালাম আজাদ আৰু আমাৰ প্ৰচাৰ সবচাইতে বেছি হৈ আছে। মূল প্ৰতিদ্বন্দ্বিতা কি ইয়াতে আমাৰ আবুল কালাম আজাদ ডাঙৰীয়াৰ লগতে বিজেপিৰ ফণীভূষণেৰী চৌধুৰীৰ আমাৰ ফাইট। কিন্তু কথাটো হ'ল যে আপোনালোকে দেখিছে মই অলপ আগতে ক'লোঁ যে ইয়াত 14খন কেণ্ডিডেট এতিয়া বৰপেটা 3 নম্বৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বী কৰি আছে। ইয়াৰ ভিতৰত সৰ্বভাৰতীয় পাৰ্টি হ'ল 4খন, 10জন প্ৰাৰ্থী আচলতে বিজেপি দিছে। এইবিলাক সব বিজেপিৰ শৰিক দল হয়। বিজেপি এ টিম হ'লে B, C, D, E, F এইবিলাক বিজেপিৰ দল হয়। বিজেপি এইবিলাকক ফাইনেন্স কৰি খাৰা কৰিছে যে আমাৰ আবুল কালাম আজাদ ডাঙৰীয়া আৰু মাইনৰিটি ভোটটো সিহঁতে ডিভাইডেড কৰাৰ কাৰণে এইটো এটা কৌশল কৰিছে। কিন্তু এইবিলাক কোনো লাভ নহ'ব। আমাৰ কেণ্ডিডেট এটা ভাল মাৰ্জিনত অহা ইলেকশ্যনত কণ্টেষ্ট দিব আৰু জুনত 3 তাৰিখে আপুনি দেখিব। সারা অসম জানে না ইমানবারে জেকা একজন বিধায়ক কিন্তু ইমানই সাইলেন্ট হয়, মানে মৌনমোহন বুলি কওঁ মই, তোমাৰ কথা মাতি নাই, একচুৱেলি খালি মানে দেখি থাকে তাত তো কোনো মাত নাই। এনে বিজেপি জানে যে নলবাৰী এইবিলাক এৰিয়া আৰু আমাৰ লোকসভা বৰপেটা সমষ্টিত বিজেপিৰ ভিত্তি নাই। এইটোৰ কাৰণে মুখ্য জোটেৰ প্ৰাৰ্থী হিচাপে এজিপিৰ এগৰাকী প্ৰাৰ্থীক ইয়াত কণ্টেষ্ট